ঠিক আছে তেতিয়াহলে আমি যোগনেট এখন পঢ়িবলৈ শিকিম দেই ডিব্ৰুগড় জকাইত এজন শিক্ষকৰ চমৎকাৰী সৃষ্টি এটা ৰবট সাজি শিক্ষক নোহোৱাকৈ শ্ৰেণীকোঠাত কণ ছাত্ৰ ছাত্ৰীক ব্যস্ত ৰখাৰ চেষ্টা কথা পতা গান শিকোৱা সাধু কোৱা পাঠ্যচাৰৰ ৰবটক লৈ ছাত্ৰ ছাত্ৰী সকলো আনন্দিত ডিব্ৰুগড় জকাই সামগ্ৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাৰ এক চমৎকাৰী সৃষ্টিয়ে চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত শিক্ষক পাৰ্থজ্যোতি বৰুৱাই নিজে সাজি উলিওৱা এটা ৰবটে ছাত্ৰ ছাত্ৰী সকলকো উপকৃত কৰিছে ঠিক আছে তেতিয়াহলে আমি যোগনেট এখন পঢ়িবলৈ শিকিম দেই মই আগে আগে গাই যাম আৰু তোমালোকে মোৰ পিছে পিছে গাই যাবা আমি যোগনেট এখন গাইছো দেই ৰবটে শিক্ষক নোহোৱা ক শ্ৰেণী প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সাধুকৈ গান শিকাই কথা পাতি ব্যস্ত ৰাখিব পাৰে 52 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক থকা বিদ্যালয়খনত পাঠদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আহিছিল সেই সময়তে শিক্ষকজনৰ মনলৈ এটা বুদ্ধি আহিল কাগজৰ কাৰ্টুনত এটা ব্লুটুথ স্পিকাৰ ভৰাই কাৰ্টুনটোৰ ৰবটৰ ছবি অংকন কৰি মোবাইলৰ দ্বাৰা ৰবটটোৱে কথা কোৱাৰ এক পৰিৱেশ সৃষ্টি কৰিছে ৰবটৰ বিষয়ে কি ক'ম আৰু ৰবটটো বৰ সাংঘাতিক এটা কনচেপ্ট নহয় কিন্তু বহুতে ভাবি আছে ৰবট কথা কৈছে অসমতে এনেকুৱা কথা নহয় এইটো একদম ব্লুটুথ ডিভাইচেৰে পৰিচালিত হোৱা এটা ৰবট বুলি ভাবিব পৰা যন্ত্ৰ এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰবট আমাৰ কাৰণে ৰবট নহয় কিন্তু মই আকৌ কৈছোঁ যে এইটো ক শ্ৰেণী ক্লাছ 1 আৰু 2 কাৰণে কৰা হৈছে যিখিনি ল'ৰা ছোৱালীৰ কোনো টেকন'লজি তেনেকৈ জ্ঞান নাথাকে কিন্তু সিহঁতে ভাবিব পাৰে যে এইটো ৰবট গতিকে এইটো মোৰ স্কুলতো এইটো নতুন গতিকে মই ব্যৱহাৰ কৰিছোঁ নতুনকৈ খুব ভাল খুব ব্যস্ত থাকিব পাৰে এইটো মই শিকাই দিছোঁ সিহঁতক শিকাই দিছোঁ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এতিয়া দুটা কথা থাকে এই ৰবটটো যেতিয়া ব্যৱহাৰ হয় কেইটামান ইনষ্ট্ৰাকশ্যনত মই নিজে থাকিব লাগিব ওচৰত আৰু কিছুমান ইনষ্ট্ৰাকশ্যনত মই নিজে নাথাকিলেও হয় ধৰক এই আখৰটো কি যদি সুধি যায় এইটো ক হয় খ হয় তেনেকুৱাবিলাক লেচনত মই থাকিব লাগিব ওচৰত অপাৰেট কৰিবৰ কাৰণে ধৰক মই বেলেগ শ্ৰেণীত ক্লাছ কৰি আছোঁ ইহঁতৰ ওচৰলৈ আহিবলৈ সময় পোৱা নাই মই ভাবিছোঁ যে 30 মিনিট বা 35 মিনিট সময় এটা সাধু সিহঁতে শিকি থাকক বাছ মই সাধুটো প্লে কৰি গৈ যদি গুচি যাওঁ ইহঁতে ধুনীয়াকৈ 35 মিনিট মানুহ সময় সিহঁতে সাধু শুনি থাকিব বা মই যদি বিচাৰোঁ সিহঁতে গান এটা শিকি থাকক গান শিকোৱা মই ৰেকৰ্ডিংটো এনেকৈ বনাইছোঁ যে 2-3 বাৰ সিহঁতক ৰিহাৰ্চেল কৰাব গতিকে 30 মিনিট সময় আৰামছে সিহঁতক মই এৰি থৈ যাব পাৰোঁ তাৰপাছত আকৌ যেতিয়া সময় পাম সিহঁতৰ ওচৰলৈ আহিম যাৰ দ্বাৰা কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক নাথাকিলেও ৰবটৰ সৈতে কথা পাতি কিছু কথা শিকা আৰু ব্যস্ত থকাৰ পৰিৱেশ সৃষ্টি কৰিলে ইফালে কথা পতা গান শিকোৱা সাধু কোৱা পাঠ্যচাৰৰ ৰবটক লৈ ছাত্ৰ ছাত্ৰীসকলো আনন্দিত এই ৰবটটোৰ বাবে শিক্ষকজনে ডিব্ৰুগড় জিলাৰ ভিতৰত TLMত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট সাইন অন